মোৰ নাম আদিল হুছেইন। গোৱালপাৰাৰ পৰা বহুত বছৰ আঁতৰি আছো। 1982 চনৰ পৰাই চাগে। আৰু গোৱালপাৰা কিন্তু আঁতৰি থকা স্বত্তেও গোৱালপাৰাবাসী ৰাইজৰ মৰম আশীৰ্বাদ আৰু ভালপোৱাৰ জৰিয়তে আৰু তাৰ দ্বাৰাহে ইমান মৰম আৰু ভালপোৱা আৰু কিবা আশীৰ্বাদ আগবঢ়াই যে লৈ যায় এজন আৰ্টিষ্টক হিৰোৱে জানিব যে ওপৰৱালাই বিশ্বাস কৰে, আশীৰ্বাদ কৰিলে মানুহে আগবাঢ়ি যায়। মই বিশ্বাস কৰোঁ সেইটো। আৰু চন্দন দা মোৰ ভাতৃপ্ৰতিম, অঞ্জন প্ৰণৱ দাস মোৰ লগৰ, একেলগে একেটা বেঞ্চত পঢ়া। গতিকে আজি অঞ্জন আহিছিলে, আমাৰ মাৰ আজি এবছৰ হ'ল ঢুকুৱা, আৰু আজি এবছৰৰ ডেথ এনিভাৰ্চাৰী আমি পাতিছিলোঁ, আজি আহিছিলে। আৰু মই এইখন লাইব্ৰেৰীত আৰু আগতে এবাৰ আহিছিলোঁ, নহয় বহুত দিন হ'ল, 1913 চনত আহিছিলোঁ। 2013 চনত, চৰি 1913 চনত মোৰ জন্ম হোৱা নাই। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে এটা সৰু এটা কাৰ্য, এটা লাইব্ৰেৰী গঠন কৰা বা তাত আমাৰ আশে পাশে থকা সৰু ল'ৰা ছোৱালী, গৰীব ঘৰৰ বা যিকোনো ধৰণৰ ঘৰৰ পৰা অহা ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া এটা ফেচিলিটি কৰা যায়, যিটো ফেচিলিটিৰ জৰিয়তে ল'ৰা ছোৱালীখিনি গোটেই বিশ্বৰ লগত এটা সম্বন্ধ সৃষ্টি কৰিব পাৰে, কিতাপৰ জৰিয়তে হওক, কম্পিউটাৰৰ জৰিয়তে হওক, আৰু আমাৰ মনৰ পৰিসৰ বা আমাৰ হৃদয়ৰ পৰিসৰ বাঢ়ি যায়। আৰু সেই কাৰ্যটো আৰম্ভ কৰোঁতে কোনো গম নাপায় যে সেইটো তাৰ পৰিণাম কিমান হ'বগৈ পাৰে। মই জানো যে মই যেতিয়া প্ৰথমতে বিহু ফাংচন চাইছিলোঁ 1975 চনত, আমাৰ কোচবিহাৰৰ পৰা দুজন আহিছিলে, ষ্টেণ্ড আপ কমেডিয়ান। তেওঁলোকে অমিতাভ বচ্চনৰ তাৰপিছতে বেলেগৰ মাতেৰে কৰিছিলে, আৰু সেইটো চাই পেলাই মই অনুপ্ৰাণিত হৈছিলোঁ অভিনয়